নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট প্ৰেপছৰ যি আমাৰ সাম স্পেসিফিক কাৰেন্ট এফেয়াৰ্স আছে কাৰেন্ট এফেয়াৰ্সলে সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে আছে আগন্তুক দিনৰ দৰে আমি আজিৰ লাষ্ট সপ্তাহৰ যি কাৰেন্ট এফেয়াৰ্স আছে আসাম স্পেসিফিক কাৰেন্ট এফেয়াৰ্স তাৰ ওপৰত আমি ডিসকাস কৰিম প্ৰথমতে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছো আৰু আশা কৰিছো এই বৰ্ষটোত আপোনালোক সকলোৰে ভাল হওক ভাল কাম কৰক আপোনালোকৰ সকলোৰে ভাল হ'ব বুলি কামনা কৰি আজিৰ এই যেটো সেশন আছে সেশন স্টাৰ্ট কৰিব লৈছো গতিকে প্ৰথমতে চাই লওঁ আমাৰ এই সপ্তাহৰ টপিক কেটানো আসলতে কি হয় গতিকে ফাৰ্স্ট টপিক যেটো আছে টপিকটো হৈছে আসাম ফাষ্টেষ্ট ইকোনমি আপোনালোকে নিউজ পেপাৰত হয়তো দেখি আছে হয়নে আসাম ফাষ্টেষ্ট ইকোনমিৰ কথা ওকে গতিকে আপোনালোকে নিউজ পেপাৰত দেখিছে গতিকে তাৰ ওপৰত আমি ডিসকাস কৰিম যে অসমৰ ইকোনমি কেনেকৈ ডেভেলপ হৈছে বা কেনেকৈ গ্ৰোথ হৈছে কিমান পৰিমাণৰ গ্ৰোথ হৈছে ঠিক আছে তাৰ ওপৰত ডিসকাস কৰিম লগতে নেক্সট আছে আসাম ভূটান টাইজ ঠিক আছে আসাম আৰু ভূটানৰ মাজত কিবা কিবি চুক্তি হৈছে বা কিবা কিছুমান কাম কৰিব গতিকে কিনো কাম কৰিব সেই বিষয়ে আমি ইয়াতে আলোচনা কৰিম নেক্সট আছে ৰিমা দাস NYWIFT এৱাৰ্ড ওকে গতিকে ৰিমা দাসক এটা এৱাৰ্ড দিয়া হৈছে ৰিমা দাস আপোনালোকে সকলোৱে চিনি পায় ষ্টিল ৰিমা দাসক কিহৰ কাৰণে কিনো এৱাৰ্ড দিয়া হৈছে তাৰ বিষয়ে আলোচনা কৰিম লগতে গুৱাহাটী এয়াৰপোৰ্ট টাৰ্মিনেল 2 গতিকে এটো এটা ইম্পৰ্টেন্ট নিউজ কাৰণ গুৱাহাটী আপোনালোকে গম পাইছে লাষ্ট ৰিসেন্ট উইকত কি হৈছে গুৱাহাটীত নতুন টাৰ্মিনেল এটা উদ্বোধন কৰা হৈছে গতিকে টাৰ্মিনেলটো কেনেকুৱা হৈছে আৰু ৰিসেন্ট নিউজৰ মতে বহু সংখ্যক যে ট্ৰেভেলাৰ্ছ আছে এয়াৰপোৰ্ট নতুনকৈ মানে ৰিনোভেশন কৰাৰ পাছত বা টাৰ্মিনেল 2 বনাৰ পাছত কি হৈছে বহুতখিনি ট্ৰেভেলাৰ্ছ বৃদ্ধি পোৱা দেখা গৈছে কুলসি ডাম প্ৰটেষ্ট গতিকে কুলসি নদীৰ ওপৰত যে ড্যাম বনিব গৈ আছে তাৰ ওপৰত তাক লৈ পেলাই কিছুমান প্ৰটেষ্ট হৈছে এতিয়ানো কিয়নো প্ৰটেষ্ট হৈছে বা ইয়াৰ কাৰণে কি প্ৰবলেমছ আহিব পাৰে এই বিষয়ে আমি ইয়াতে আলোচনা কৰিম ঠিক আছে গতিকে আমি আলোচনা কৰিবলৈ লৈছো প্ৰথমটো টপিক আসাম ফাষ্টেষ্ট ইকোনমি ওকে Now Assam fastest economy এটা কি হৈছে সোয়া RBI data ranks RBI কিছুমান ডাটা দিছে RBI ডাটা মতে Assam as India's fastest growing state economy with 45% GSDP rise over 5 years above national 29% গতিকে ইয়াতে কোৱা হৈছে যে RBI ডাটা অনুসৰি ভাৰতবৰ্ষৰ ভিতৰত অসম কি হৈছে লাষ্ট 5 বছৰৰ ভিতৰত fastest growing GSDP হৈছে কিমান পাৰ্সেন্ট 45% নাও তোমালোকে এটা বস্তু জানা GDP ওকে আৰু আনটো হৈ গল GSDP GDP হল গ্ৰছ ডমেষ্টিক প্ৰডাক্ট যেটো আমাৰ এখন নেশনৰ কাৰণে বা এখন যি আপোনাৰ দেশখনৰ কাৰণে ওভাৰঅল উলিওৱা হয় আৰু GSDP হল গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট ঠিক আছে গতিকে যি এখন পাৰ্টিকুলাৰ ষ্টেটক লৈ পেলাই জিডিপি উলিওৱা হয় দ্যাট ইজ কল্ড জিএসডিপি ঠিক আছে এটা ইয়াৰ আমি কেনেকেনো জিএসডিপি উলিয়াব পাৰে তাৰ আমি ফৰ্মুলাও চাম ওকে প্ৰথমতে চাই লওঁ নিউজটোত কি আছে পাৰ ক্যাপিটা ইনকাম এট কারেন্ট প্রাইস আপ টু current prices up to 54% from rupees man hobo 1,03,371 to rupees 1,59,185 in the same period. State revenue grew 53% in 5 years. গতিকে state যেটো revenue আছিল প্ৰায় 53% লৈ কি হৈ গৈছে লাষ্ট 5 বছৰত বাঢ়ি গৈছে capital expenditure rose from 20,230 crore যেটো আমাৰ capital expenditure আছিল যেটো capital খৰচা বা যেটো expenditure আছিল তাৰ পৰিমাণ আছিল 2021 আৰু 22 ৰ ভিতৰত আছিল 20,230 কোটি আৰু তাৰ পৰা বৰ্তমান কিমান হৈ গৈছে 26,409 কোটি 2024 ৰ পৰা 25 ৰ যি বৰ্ষ আছে গতিকে আপোনালোকে এটা বস্তু দেখিছে ইয়াতে আপোনালোকে লিষ্টখন যদি চাই দেখিব পাৰে টপ 5 excuse me top 10 fastest growing major state economics in India over 5 years গতিকে প্ৰথম আছে আসাম দেন তামিলনাডু
কৰ্ণাটকা, উত্তৰ প্ৰদেশ, ৰাজস্থান, বিহাৰ, অন্ধ্ৰ প্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, তেলেংগানা। ঠিক আছে, গতিকে আপোনালোকে এইখিনি দেখিব পাইছে। আৰু লগতে কি কৈছে, আসাম জইন্স অন্ধ্ৰ প্ৰদেশ এণ্ড মহাৰাষ্ট্ৰ ইন ইণ্ডিয়াছ WEF ডেভ 2026 ডেলিগেশ্যন ফৰ ইনভেষ্টমেণ্ট টক। গতিকে অসম, অন্ধ্ৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ মাজত কিছুমান ইনভেষ্টমেণ্টক লৈ পেলাই কিছুমান কথা বা কিছুমান চৰ্চা ষ্টাৰ্ট হ'ব। ঠিক আছে, গতিকে এইখিনি আছিল অসমৰ ফাষ্টেষ্ট ইকনমি। মেইনলি হৈছে কি, অসমৰ কি বাঢ়ি গৈছে, GSDP পৰিমাণ লাষ্ট 5 বছৰৰ ভিতৰত কি হৈছে, বাঢ়ি গৈছে আৰু প্ৰায় 45% 5 বছৰৰ ভিতৰত বঢ়া দেখা গৈছে। ঠিক আছে, অ'কে, ইয়াক লৈ এটা কুৱেশ্যন থাকিব, কুৱেশ্যনটো ভালদৰে চাওক। অ'কে, কুৱেশ্যনটো ভালদৰে চাওক, দেন কমেণ্ট ছেকশ্যনত জনাব ইয়াৰ এনচাৰ কি হ'ব। আচ্ছা, মই GSDPৰ আপোনালোকক সেইটো দি দিওঁ, GSDPৰ যিটো ভেলু উলিওৱা হয়, GSDP ভেলু আমি কেনেকৈ উলিয়াব পাৰোঁ, আপোনাৰ এইটো এনেকৈ লিখিব পাৰোঁ, সাম অফ গ্ৰছ ভেলু, অ'কে, এডেড of all sector ঠিক আছে, প্লাস taxes on products minus subsidies on products। গতিকে এইটো আপোনালোকে দেখিছে কি হয় যে আমি GSDPৰ কেনেকৈ উলিয়াব পাৰোঁ এটা ফৰ্মুলা। ঠিক আছে, তো ফৰ্মুলাটো কি হয়, GSDP sum of gross value added all sector, যিমানখিনি সেক্টৰ আছে, ঠিক আছে, টুৰিজম হওক, হেল্থ হওক, যিমানখিনি সেক্টৰ আছে গোটেই সেক্টৰখিনি কি হ'ব, গ্ৰছ ভেলু কি কৰিব লাগিব, এড কৰিব লাগিব, প্লাছ তাৰ ওপৰত প্ৰডাক্টৰ ওপৰত যিবিলাক টেক্স আছে, টেক্স এড কৰি প্ৰডাক্টৰ ওপৰত যিবিলাক সাবসিডি দিয়া আছে সেই সাবসিডি কি কৰিব লাগিব, মাইনাছ কৰিলে আমাৰ কি ওলাব, GSDP উলিয়াব। আৰু বেলেগ বেলেগ ফৰ্মুলা আপুনি প্ৰাইমেৰী টাৰ্চিয়াৰী, ঠিক আছে, প্ৰাইমেৰী সেকেন্ডাৰী টাৰ্চিয়াৰী হিচাপতো উলিয়াব পাৰে, এণ্ড এইটো হিচাপতো উলিয়াব পাৰে যে গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট ইকুৱেল কি হয়, sum of gross value added of all sectors plus taxes on products minus subsidy on products। গতিকে এটো মনত ৰাখিব, এক্সামত কেতিয়াবা সুধি দিব পাৰে। ঠিক আছে, এক্সামত কেতিয়াবা সুধি দিব পাৰে এটো কেনেকৈ উলিয়াম। ওকে, গতিকে এটো মনত ৰাখিব, আৰু এই কুৱেশ্যনটো যি হ'ব, এই কুৱেশ্যনটো আপোনালোকে কমেন্ট সেকশনত এনসাৰ দিব, আৰু লগতে মই ইয়াৰ এনসাৰ আৰু যি এক্সপ্লেনেশ্যন আছে মই দি থৈছো, আপোনালোকে চাই ল'ব পাৰিব। ঠিক আছে, গতিকে এটো পঢ়ি চাব, যদি বুজি নাপায় জনাব। ওকে, নেক্সট, এটা নেক্সট টপিকটো আছে আসাম ভূটান টাইজ। গতিকে অসম আৰু ভূটানৰ মাজত কি টাইজ চলিছে আমি তাৰ ওপৰত চাওঁ। অসম আৰু ভূটানৰ কি হৈছে, আসাম গভৰ্ণমেণ্ট এক্সপ্ল'ৰ মেডিকেল টুৰিজম বাই ট্ৰিটিং botanist patient in state hospital as per Chief Secretary Ravi Kota। Okay, গতিকে অসমে কি কৰিছে, অসম গভৰ্ণমেণ্টে কি কৰিব যে যি মেডিকেল টুৰিজম আছে, ঠিক আছে, মেডিকেল টুৰিজম কি হ'ব, যিবিলাক botanist যোনবিলাক পেচেণ্ট আছে, ঠিক আছে, botanist পেচেণ্টৰ কাৰণে কি কৰিব, যিবিলাক আমাৰ ষ্টেট হস্পিটেল আছে তাত তেওঁলোকে যাতে দেখাব পাৰে সেই সুবিধাখিনি কৰি দিব কোনে, অসম গভৰ্ণমেণ্টে। কোটা মিট ইণ্ডিয়ান এম্বেছাডৰ টু ভূটান সন্দীপ আয়াৰ টু ডিছকাছ ক্ৰছ বৰ্ডাৰ কানেক্টিভিটি এণ্ড ইকনমিক টাইজ। গতিকে কোটাই কাক লগ কৰিছে, তেখেতে ইণ্ডিয়ান যি এম্বেছাডৰ আছে ভূটানত, ঠিক আছে, সন্দীপ আৰ্য়া, তেখেতক লগ কৰি যাতে ক্ৰছ বৰ্ডাৰ যিবিলাক আমাৰ বৰ্ডাৰ এৰিয়া আছে তাৰ কানেক্টিভিটি আৰু তাৰ ইকনমিক্সৰ ওপৰত যাতে ইকনমিক্স ট্ৰাইছৰ ওপৰত কি কৰিব পাৰে,
ডিসকাস কৰিব পাৰে তাৰ ওপৰত তেওঁলোকে কথা পাতিব ঠিক আছে আৰু ইয়াৰ যদি টপিকটোৰ কি টপিক হিচাপে যদি চাওঁ কোনটো বিষয়ত আসলতে বেছি গুৰুত্বপূৰ্ণ বা বেছি গুৰুত্ব দিব সেইটো হৈছে লেণ্ড কাস্টমছ ষ্টেচন ওকে লেণ্ড কাস্টমছ ষ্টেচন Samral upgrading Hattichar to integrated check post for Gelefu mindfulness city গতিকে কি কৰিব লেণ্ড কাস্টম ষ্টেচন থাকিব ক'ত সামৰঙৰ তাক আপডেট কৰিব হাতীচৰৰ পৰা কি হ'ব ইন্টিগ্ৰেটেড চেক পোষ্ট থাকিব ঠিক আছে এটা চেক পোষ্ট থাকিব ইন্টিগ্ৰেটেড কিহৰ কাৰণে গেলেফুৰ কাৰণে ঠিক আছে যিখন এখন mindfulness city হয় ঠিক আছে গেলেফু নরমালি আমাৰ কি হ'ব বঙাইগাঁও ডিস্ট্ৰিক্টত চোৱা এটো চোৱা ৰিভিউড বঙাইগাঁও গেলেফু ৰেলৱে progress road bottleneck and proposed seized in Assam ঠিক আছে গতিকে বঙাইগাঁও গেলেপুৰ যি ৰেলৱে আছে তাক progress কৰিব আৰু যিবিলাক road bottleneck বুলি কোৱা হয় ঠিক আছে সেই ৰোডৰ ওপৰতো কি কৰিব কাম কৰিব আৰু ফোকাস কৰা হ'ব যে ফোকাসড অন botanist students in Assam University's tourism circuit and sustainable development corporation ultimately যেতিয়া আমি ওভাৰঅল যেতিয়া এই গুটেই নিউজটো চাওঁ তেতিয়া গম পাম যে যিসকল ভুটানৰ বাসী আছে তেওঁলোকৰ কাৰণে আসলতে কিছুমান সুবিধা দিয়া হ'ব যে অসম গভৰ্ণমেণ্ট বা অসম চৰকাৰে কি কৰিব তেওঁলোকৰ ট্ৰিটমেন্টৰ কাৰণে সুবিধা দিব অসমৰ যিবিলাক ভাল যিবিলাক হস্পিটেল আছে হস্পিটেলত তেওঁলোকে ট্ৰিটমেন্ট কৰিব পাৰিব লগতে যি ইয়াতে বটানিষ্ট যিবিলাক বটানৰ যিবিলাক ষ্টুডেন্ট আছে তেওঁলোকে যদি পঢ়িব বিচাৰে নহলে অসমৰ বিভিন্ন জায়গাত তেওঁলোকে কি কৰিব পাৰিব ভাল কলেজ ইউনিভাৰ্চিটি পঢ়িব পাৰিব লগতে টুৰিজম ক্ষেত্ৰত বা সাস্টেইনেবল ডেভেলপমেন্ট কৰ্পোৰেচনৰ ক্ষেত্ৰতো কি কৰিব পাৰিব তেওঁলোকে কাম কৰিব পাৰিব ঠিক আছে গতিকে এইখিনি আছিল ওভাৰঅল ভুটান আৰু অসমৰ মাজত যেটো টাইজ কৰিব গৈ আছিল ওকে গতিকে ইয়াৰ ওপৰত এটা কোৱেশ্চন আছে কোৱেশ্চনটো চাই লোৱা আৰু কমেন্টত জনোৱা যে কোৱেশ্চনটো এনসাৰ কিটা কি হ'ব ঠিক আছে ওকে গতিকে ইয়াৰ এনসাৰ কি হ'ব কমেন্ট সেকশনত মোক জনাবা ঠিক আছে ওকে ইয়াত মই তোমালোকক এনসাৰ আৰু লগতে এক্সপ্লেনেশন দি থৈছো এটো চাই লবা ইয়াত যদি কিবা তোমালোকে ডাউট পোৱা দেন মোক কানেক্ট কৰিবা ঠিক আছে next topic is Rima Das NYWIFT award ঠিক আছে তেখেতে ৰিমা দাসে অলৰেডি তোমালোকে জানা Village Rockstar কাৰণে অস্কাৰৰ কাৰণে নমিনেট হৈছিল হয়নে গতিকে অসমৰ কাৰণে ভাল খবৰ আছিল এতিয়া হিমা দাসৰ কি হৈছে আকৌ এবাৰ তেখেতৰ নাম আকৌ আহিছে হিমা দাসৰ আন এটা এৱাৰ্ডৰ কাৰণে NYWIFT award পাব হিমা দাস own NYWIFT award for excellence in directing for her film Village Rockstar 2 গতিকে Village Rockstar 1 ৰ কাৰণে তোমালোকে গম পোৱা যে অস্কাৰৰ কাৰণে কি হৈছিল নমিনেট হৈছিল Village Rockstar 2 কাৰণে কি হৈছিল তেওঁ যেটো ডাইৰেকচন দিছিল ঠিক আছে এক্সিলেন্ট ডাইৰেকচনৰ কাৰণে কি হ'ব NYWIFT জি award আছে কি award ন প্ৰদান কৰা হ'ব the December 2025 ওকে এখিনি যেহেতু আগৰ নিউজ December 2025 ত তেখেতক কি কৰা হৈছিল honor recognize our global impact on the independent cinema from Northeast India গতিকে এটো এটা আসলে ডাঙৰ খবৰ অসমৰ এগৰাকী কন্যা সন্তান ঠিক আছে অসমৰ এগৰাকী সন্তান তেখেতে কি কৰিছে আমাৰ অসমখনৰ নাম বা নৰ্থ ইষ্টৰ নাম আসলে গ্লোবেলি তেখেতে গ্লোবেলি গৌৰৱান্বিত কৰাইছে হয়নে গতিকে তেখেতে কি হ'ব যে 2025 চনৰ ডিসেম্বৰ মাহত তেখেতক কি কৰা হ'ব ৰিকগনাইজ কৰা হ'ব কাৰণ তেখেতৰ যি ইম্প্যাক্ট আছে গ্লোবেল ইম্প্যাক্ট আছে ইন্ডিপেন্ডেন্ট সিনেমা ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়া ইন্ডিপেন্ডেন্ট কাৰো ওপৰত ডিপেন্ডেন্ট নহয় ঠিক আছে ইন্ডিপেন্ডেন্ট সিনেমা আৰু এই সিনেমা কি কৰিব নৰ্থ ইষ্ট ইণ্ডিয়াৰ কাৰণে আসলতে এটা ভাল খবৰ does expresses joy at the recognition for story reflecting the border region realities and tourism potential গতিকে তেখেতে আসলতে যেটো ৰিকগনাইজেচন পাইছে তেখেতৰ যেটো ষ্টৰী আছে তাতে কি ৰিফ্লেক্ট হয় যিবিলাক বৰ্ডাৰ এৰিয়াৰ ঠিক আছে বৰ্ডাৰ ৰিজনৰ যিবিলাক ৰিয়েলিটিজ হয় ঠিক আছে বৰ্ডাৰ ৰিজনত যিবিলাক ৰিয়েলিটি আসলতে কেনেকুৱা সমস্যাত ভুগি আছে
বৰ্ডাৰৰ মানুহখিনিয়ে কি হৈ আছে ঠিক আছে এই যিবিলাক ৰিয়েলিটিজ হয় সেই ৰিয়েলিটিজ লগতে টুৰিজিম পটেনশিয়েল ওকে টুৰিজিম পটেনশিয়েলৰ ওপৰত গুৰুত্ব দি পেলাই তেখেতে এই যি মুভি আছিলে বা মুভিখনৰ যি ষ্টৰী আছে সেই ষ্টৰীত একচুয়ালি সেই বস্তুখিনি ৰিফ্লেক্ট হৈছে ঠিক আছে award share with filmmaker like Sole Joe highlighting Northeast creative voice internationally okay গতিকে তেখেতে award share কৰা হৈছে ফেমাস ফিল্ম মেকাৰ Sole Joe হইতে যি কি কৰা হৈছে যে নৰ্থ ইষ্টৰ যি ক্ৰিয়েটিভিটি ঠিক আছে বা নৰ্থ ইষ্টৰ ভয়েস ইন্টাৰনেশনালি কি কৰিছে এটা আসলে নৰ্থ ইষ্টৰ ভয়েস ইন্টাৰনেশনালি দেখা গৈছে গতিকে আমাৰ কাৰণে আসলে বহুত ডাঙৰ খবৰ বা বহুত ডাঙৰ কথা কাৰণ এগৰাকী অসমৰ সন্তানে গৈ গ্লোবেলি নৰ্থ ইষ্টৰ নাম দেখাইছে বা নৰ্থ ইষ্টক তেওঁ ৰিপ্ৰেজেন্ট কৰিছে ঠিক আছে গতিকে আমাৰ কাৰণে ডাঙৰ কথা আৰু মনত ৰাখিবা গতিকে কোৱেশ্চনটো আহিব পাৰে ৰিমা দাসে কোনটো এৱাৰ্ড পাইছিলে এবাৰ 2025 ত আগৰটো আসলে খুদিলে বা আগৰটো হয়তো নুখুদিবও পাৰে ষ্টিল তোমালোকে চাবা ব্লেজ ৰকষ্টাৰৰ কথা চাবা এবাৰ ব্লেজ ৰকষ্টাৰ 2 কাৰণে এৱাৰ্ড পাইছে ঠিক আছে গতিকে এই বিষয়বিলাক অলপ ভালদৰে চাবা যেহেতু আমাৰ মুভি হক বা আমাৰ কি হয় তোমাৰ বিভিন্ন যিবিলাক চলি থকা কাৰ্য হক এইবিলাকৰ ওপৰত কোৱেশ্চন ফুটে গতিকে এই বিষয়বিলাক অলপ ভালদৰে চাবা her work expands film music digital media boosting India's independent storylining sector গতিকে তেখেতৰ যিবিলাক ডাইৰেকশন আছে ঠিক আছে মুভিৰ এই ডাইৰেকশন বিলাকে কি হয় ফিল্ম হক মিউজিক হক ডিজিটাল মিডিয়া হক ঠিক আছে ইন্ডিয়াৰ কি কৰে ইন্ডিপেন্ডেন্ট যি ষ্টৰী লাইনিং সেক্টৰ এটা ইন্ডিপেন্ডেন্ট বুলি এই কাৰণে কৈছে কাৰণ তাৰ কাৰো ওপৰত ডিপেন্ডেন্ট নহয় এটা আমাৰ যেনেকৈ বলিউড হলিউড সব বেলেগ কোনবা ডাইৰেক্টৰ কোনবাই কিবা কৰি আছে ডাঙৰ ইন্ডাস্ট্ৰি তাৰ লগত জড়িত হৈ আছে গতিকে তেওঁ ইন্ডিপেন্ডেন্টলি যেটো কৰি আছে গতিকে সেই ইন্ডিপেন্ডেন্ট কৰাৰ কাৰণে কি হৈছে ইন্ডিপেন্ডেন্ট ষ্টৰী টেলিংৰ সেক্টৰৰ ক্ষেত্ৰত আসলে তেখেতে কি কৰিছে এটা মানে তেখেতৰ যেটো কাম আছে সেই কামে কি কৰিছে সকলোকে মানে আকৰ্ষিত কৰিছে গতিকে নৰ্থ ইষ্টৰ কাৰণে অসমৰ কাৰণে আসলে ভাল খবৰ যে আমাৰ এগৰাকী কন্যা সন্তানে গৈ ঠিক আছে এগৰাকী আমাৰ সন্তানে গৈ কি কৰিছে নৰ্থ ইষ্টৰ নাম গ্লোবেলি দেখাইছে ঠিক আছে আৰু ডাঙৰ ফিল্ম মেকাৰৰ লগত তেওঁ এৱাৰ্ড শেয়াৰ কৰিছে ওকে গতিকে তেখেতৰ ওপৰত এটা কোৱেশ্চন আহিব পাৰে এই কোৱেশ্চনটো কমেন্ট সেকশনত জনাবা কি হ'ব ইয়াৰ আনসাৰ ঠিক আছে কমেন্টত জনোৱা এই কোৱেশ্চনটোৰ আনসাৰ কি হ'ব ওকে ইয়াৰ আনসাৰ মই অলৰেডি দি থৈছো তোমালোকক ঠিক আছে আৰু এক্সপ্লেনেশনটো চাই লোৱা যদি কিবা বুজি নপা দেন সুধিবা নেক্সট গুৱাহাটী এয়াৰপোৰ্ট টাৰ্মিনেল 2 ঠিক আছে গুৱাহাটী এয়াৰপোৰ্ট টাৰ্মিনেল 2 এটো নিউজত আছিল ওকে গতিকে ৰিসেন্ট টাইমৰ ঘটনা গতিকে ইয়াতে ইম্পৰ্টেন্ট আসলে কি হয় সেই বস্তুটো চাও নিউ ইন্টিগ্ৰেটেড বিল্ডিং houses domestic international and cargo terminals in one structure features modern facilities for enhanced passenger experience and operational efficiency inaugurated recently marking a major upgrade for Guwahati aviation infrastructure it is a key factor এখিনি কথাটো তোমালোকে বুজি পাইছাই সাগে আসলতে এখিনিত কি আটাইতকৈ ডাঙৰ ইয়াৰে যেটো টাৰ্মিনেল যেটো বনাইছে গুৱাহাটী এয়াৰপোৰ্টৰ হেতু কথাটো হল যে এই যেটো টাৰ্মিনেল বনাইছে ঠিক আছে ইয়াতে কেটামান থিম লোৱা আছে এটা থিম হৈছে যে অৰ্কিড নেশনেল পাৰ্ক ওকে তোমালোকে আৰু এটা বস্তু চাইছে চাগে বেম্বো হয়নে ইয়াতে বেম্বো দেখিছা ওকে বেম্বো অৰ্থাৎ বাহৰ হয়নে লগতে কাজিৰঙা যি নেশনেল পাৰ্ক আছে তাৰো থিম আছে ওকে কাজিৰঙা নেশনেল পাৰ্কৰ থিম আছে লগতে আছে আমাৰ যি কপৌ ফুল অৰ্কিড ওকে কপৌ ফুলৰ ইয়াত কিছুমান থিম আছে এন্ড এই যেটো মানে ইয়াৰ যেটো আৰ্কিটেকচাৰ হৈছে ঠিক আছে এটো এনেকুৱা আৰ্কিটেকচাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট হয় ইয়াৰ আগতে এনেকুৱা কতো বাহেৰে বনোৱা এনেকুৱা ধৰণৰ এয়াৰপোৰ্ট বা টাৰ্মিনেলৰ ডিজাইন কতো বনোৱা নাই গতিকে ইণ্ডিয়াৰ এটো ফাৰ্ষ্ট হয় ঠিক আছে ওকে যত নেচাৰেল কিছুমান বস্তু দেখুৱা হৈছে ওকে বা ইণ্ডিয়াৰ অসমৰ যিবিলাক ট্ৰেডিশনাল
মানে অসমীয়া যিবিলাক বস্তু হয় ঠিক আছে এইবিলাক দেখুৱা হৈছে কন্টেম্পৰৰী ষ্টাইলৰ লগত মানে মডাৰ্ণ ভাৱে অসমীয়া যিবিলাক বস্তু আছে তাক কি কৰা হৈছে এড কৰা হৈছে বা ব্লাইন্ড কৰা হৈছে ঠিক আছে গতিকে সেইভাবে এটো বেছি ইম্পৰ্টেন্ট হয় আৰু আনকি আৰু এটা কথা যে এই যেটো আমাৰ এয়াৰপোৰ্ট আছে ঠিক আছে এই এয়াৰপোৰ্ট আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ নামত আছে ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট গতিকে এই এয়াৰপোৰ্টটোত আৰু এটা ৰিসেন্ট খবৰ এটো আহিছিল যে যেতিয়া টাৰ্মিনেল 2 ইনাগুৰেট কৰাৰ পাছত আটাইতকৈ বেছি প্যাসেঞ্জাৰ হোৱাও দেখা গৈছে ঠিক আছে আগতে যিমান প্যাসেঞ্জাৰ আহিছিল তাতকৈ এবাৰ বেছি প্যাসেঞ্জাৰ কি হৈছে আমাৰ এই এয়াৰপোৰ্টত অহা দেখা গৈছে ঠিক আছে গতিকে এইখিনি কথা লগতে এইটো মনত ৰাখিবা কাৰণ এটো অলপ ইম্পৰ্টেন্ট এই কাৰণে যেটো বেম্বো ষ্টাইল হক কাজিৰঙা নেশনেল পাৰ্ক বা অৰ্কিড আমাৰ কপৌ ফুলৰ যিবিলাক মানে কিছুমান থিম লোৱা হৈছে অসমীয়া যিবিলাক ষ্টাইলৰ থিম লোৱা হৈছে ট্ৰেডিশনাল গতিকে এই বিষয়বস্তুটোৰ কাৰণে আসলতে বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে বাকিখিনি তোমালোকে ইনো শুনিছা গম পোৱাই ওকে নেক্সট এয়াৰপোৰ্টৰ কোৱেশ্চনছ আহিব পাৰে গতিকে এয়াৰপোৰ্ট কেনেকুৱা কোৱেশ্চন আহিব আমি চাই লম সোৱা কোৱেশ্চনটো চাই পেলাই কমেন্টত জনোৱা কি হ'ব ইয়াৰ আনসাৰ ঠিক আছে চলো এটো আছে আনসাৰ আৰু লগতে এক্সপ্লেনেশন নেক্সট আছে লাষ্ট টপিক আজি কুলসি ড্যাম প্ৰটেষ্ট এটা কুলসি ৰিভাৰৰ ওপৰত যেটো ড্যাম বনোৱা আছে তাৰ কাৰণে প্ৰটেষ্ট হৈছে কিয় প্ৰটেষ্ট কৰিব লগিয়া আছে বা কিয় প্ৰটেষ্ট কৰিছে সোৱা আসাম মেঘালয় বডি okay protested proposed 55 megawatt dam on Kulsi River at Ukiam over ecological fair এটা যেখন কুলসি ৰিভাৰ আছে কুলসি নদী আছে ঠিক আছে মেঘালয় আৰু অসমৰ বৰ্ডাৰত লোকসকলে প্ৰটেষ্ট কৰিছে তাৰ ওপৰত একচুয়ালি কি কৰিব বিচাৰিছে 55 মেগাৱাটৰ এটা ড্যাম বনাব বিচাৰিছে যেটো কি হ'ব উকিয়াম কুলসি ৰিভাৰ কত উকিয়ামত ঠিক আছে কিন্তু তাৰ কাৰণে কিছুমান ইকোলজিক্যাল ফেয়াৰ হৈছে এতিয়া কিহৰ কাৰণে ভয় হৈছে সোৱা মিটিং হাইলাইটেড থ্ৰেট টু 20 ভিলেজেস গতিকে যেহেতু ড্যাম বনাব গতিকে 20 খনমান যি গাঁও আছে এই গাঁৱত অলপ সমস্যাৰ সৃষ্টি হ'ব বুলি ভাবি আছে কাৰণ বানপানী হ'ব পাৰে ড্যাম বনোৱাৰ লগে লগে বা 300 হোমস গতিকে 300 মান ঘৰ আছে বা ৰিলিজিয়াছ সাইট from submergence okay গতিকে এইখিনি কাৰণে কি হৈছে গাঁও বা ঘৰৰ কাৰণে কি হৈছে আসলে তেওঁলোকে ভয় খাইছে বা থ্ৰেট আহিব বুলি সমস্যা আহিব বুলি তেওঁলোকে কি কৰিছে এই যেটো প্ৰজেক্ট আছে কুলসি ড্যাম প্ৰজেক্ট তাৰ কাৰণে প্ৰটেষ্ট কৰিছে গ্ৰুপ ডিমান্ড গভৰ্নমেন্ট এড্ৰেছ এন্ড ডিসপ্লেসমেন্ট ল্যান্ড লস এন্ড কারেন্ট প্ৰজেক্ট ইম্প্যাক্টস গতিকে যিসকল গ্ৰুপছ আছে তেওঁলোকে ডিমান্ড কৰিছে যাতে এড্ৰেছ ডিসপ্লেসমেন্ট কৰক অতৰাওক বা যিবিলাক মাটিৰ ধ্বংস হৈছে বা মাটিৰ লস হৈছে সেইখিনি কি কৰক তাৰ মানে তাক যিখিনি লস হৈছে সেইখিনি হেৰি কৰি দিয়ক ঘুৰাই দিয়ক বা কম্পেনসেশন দিয়ক বা কারেন্ট যেটো প্ৰজেক্ট আছে তাৰ ইম্প্যাক্টৰ কাৰণে ওকে Chief of Meghalaya body want to intervention in unresolved and local affairs to development destruction গতিকে লোকাল মানুহখিনি কি হৈছে ভয় খাইছে যাতে যদি ডেমৰ কাৰণে ধৰা বানপানী হল কাইলে কিবাটা প্ৰবলেমৰ কাৰণে বা ডিস্ট্ৰাকশন হল তাৰ কাৰণে কি হৈছে ভয় খাইছে পালা আদি সাংমা and others present urging review of rivari and other dams গতিকে কেজনমান লোকৰ কথা কৈছে এজন লোকৰ কথা কৈছে পালা আদি সাংমা বা তেখেতৰ লগত যিবিলাক লোক আছিল তেওঁলোকে আসলতে ৰিভাৰি আৰু বেলেগ বেলেগ যি আমাৰ ড্যাম আছে এই ড্যামছ বিলাকৰো যাতে এই যিবিলাক সমস্যা হৈ আছে তাৰ কাৰণে কি কৰিছে আসলতে প্ৰটেষ্ট কৰিছে ঠিক আছে গতিকে কুলসি ৰিভাৰৰ ওপৰত কি সমস্যা হৈছে তাৰ কাৰণে আসলতে প্ৰটেষ্ট কৰা হৈছে ওকে গতিকে ইয়াৰ ওপৰত এটা কোৱেশ্চন চাই পাৰে চাই লোৱা কোৱেশ্চনটো আনসাৰ কি হ'ব মোক কমেন্টত জনোৱা ঠিক আছে ওকে ঠিক আছে এটা কিন্তু এটা কোৱেশ্চনছ ইয়াতে খুদিব পাৰে কুলসি ৰিভাৰৰ ওপৰত এটা কোৱেশ্চন খুদিব পাৰে যে কুলসি ৰিভাৰ কোনখন ডিস্ট্ৰিক্টত আছে
ঠিক আছে এটা চোৱা কুলচি ৰিভাৰ বৈ আহিছে মেঘালয়ৰ পৰা বাট যদি ডিষ্ট্ৰিক্ট ৱাইজ পাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব কামৰূপ ঠিক আছে বা গুৱাহাটী থাকিলে গুৱাহাটী অপশ্যন কামৰূপত থাকিলে কামৰূপ মানে বৈ এইফালে আহিছে ঠিক আছে কাৰণ অসম আৰু মেঘালয় বৰ্ডাৰত এই নদীখন আছে গতিকে কুৱেশ্যনছ আহিব পাৰে কুলচি ৰিভাৰ কোনখন ডিষ্ট্ৰিক্টত আছে এতিয়া যদি অসমৰ ডিষ্ট্ৰিক্ট কেইখন আছে দেন মনত ৰাখিবা যে কামৰূপৰ নাম লিখিবা আৰু মেইনলি মেঘালয়ৰ পৰা বৈ আহিছে অসমৰ ফালে ঠিক আছে ওকে গতিকে এইটো কুৱেশ্যনৰ এনসাৰ চাই লোৱা তোমালোকে আৰু কমেন্টত জনোৱা কি হ'ব ইয়াৰ এনসাৰ ওকে গতিকে এই এনসাৰটো তোমালোকে চোৱা ইয়াতে যদি কিবা ডাউট হৈছে দেন মোক জনাবা ঠিক আছে গতিকে এইখিনি আছিল আজিৰ লাষ্ট সপ্তাহৰ আচলতে নিউজ ওকে আশা কৰিছো তোমালোকে ভাল পাইছা বা তোমালোকৰ যিবিলাক আপকামিং এক্সাম আছে এক্সামত যাতে সহায় কৰিব ঠিক আছে এইদৰে আমাৰ যিবিলাক সেশন থাকিব আমি কন্টিনিউ কৰি যাম আৰু তোমালোকে খালি কি হ'ব এই যিবিলাক সেশন আছে সদায় যাতে ভালদৰে চোৱা আৰু যাতে যিবোৰে তোমাক এক্সামৰ কাৰণে আচলতে সুবিধা প্ৰদান কৰিব ওকে ধন্যবাদ সকলোকে পুনৰ লগ পাম অন্য এটা ভিডিঅত নেক্সট সপ্তাহতো আমি একেই যি আসাম স্পেসিফিক কারেন্ট এফেয়ার্স আছে ইয়াক আমি কন্টিনিউ কৰিম ঠিক আছে ওকে গতিকে থ্যাংক ইউ সো মাচ সকলোকে লগ পাম ধন্যবাদ বাই